জয় মা চামুণ্ডা ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 17 জুলাই 2024 বুধবাৰ পৰিছে। আজি শুক্লপক্ষৰ একাদশী তিথি। আজি হৈছে দেৱশয়ন একাদশী। দেৱশয়ন মানে বিষ্ণু দেৱতা যিদিনা শনিৰ পৰা নিদ্ৰাত যায়, সেইদিনাৰ পৰা দেৱশয়নী একাদশী সেই দিনটোক পালন কৰা হয় আৰু সেই দিনৰ পৰা প্ৰায় 3 মাহ মানৰ কাৰণে বিষ্ণু দেৱতা গভীৰ নিদ্ৰাত যায়। হয়তো আপোনালোকে সকলোৱে এইখিনি কথা জানে। আজিৰ দিনটোত যিসকল শিশুৱে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব বৃশ্চিক ৰাশি, আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব শুভগা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে কেনেকুৱা কি? মেষৰ কাৰণে একদমেই ভাল নহয়। মেষে প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে বহুত চাই চিতি বহুত ভাবি চিন্তি আপোনালোকে চলিব লাগিব। কোনো ধৰণৰ শুভ কাম আপোনালোকৰ কাৰণে কৰাটো ঠিক নহ'ব। বহুত সাৱধান আপোনালোকে হ'ব লাগিব। বাকী আপোনালোকে যাত্ৰা কৰা বা বাহন আদি চলোৱা এইবিলাকত সাৱধানতা বেছিকৈ ল'লে শুভ হ'ব। এতিয়া আহিব বৃষ ৰাশি। বৃষৰ কাৰণে শুভ দেখা গৈছে। যিকোনো সন্ধি, যিকোনো নতুন কাম, যিকোনো ডিছকাশ্যন, যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকৰ কিবা এটা লাভ হ'ব পাৰে, বা বৈবাহিক কিবা ডিছকাশ্যন হওক আপোনালোকৰ, বা সন্ধি টাইপৰ কিবা মানে বস্তু তেনেকুৱা ধৰক ব্যৱসায় ক্ষেত্ৰতো হ'ব পাৰে। তেনেকুৱা প্ৰত্যেকটো কামৰ কাৰণে আৰু ডেইলি ৰুটিনৰ ক্ষেত্ৰত খুব ভাল দেখা গৈছে। মিথুনৰ কাৰণে কিন্তু শুভ নহয়। যিকোনো ডাঙৰ মন্তব্য দিয়া, সামাজিক মন্তব্য দিয়া, এইবিলাক কথাত মিথুনৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি, আৰু বহুত ডাঙৰ নতুন নিৱেশ, নতুন কাম আপোনালোকে নকৰাটো ভাল হ'ব। কৰ্কটৰ কাৰণে অত্যন্ত শুভ। যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰিব। প্ৰত্যেকটো কামৰ কাৰণে আপোনালোকৰ শুভ দেখা গৈছে। সৰু ডাঙৰ প্ৰত্যেকটো কাম আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব সিংহৰ কাৰণে কিন্তু ভাল নহয়। সমস্যা আপোনালোকৰ দেখা গৈছে, মানসিক চিন্তা দেখা গৈছে। যিকোনো নতুন পদক্ষেপ আপোনালোকে নোলোৱাটো ভাল হ'ব। মানসিকভাৱে আপোনালোকে অকণমান নিজকে ব্যৰ্থ অনুভৱ কৰিব পাৰে, বা বৰ ব্যগ্ৰতা, বৰ নিৰাশা, বৰ উত্তেজনা ভৰপূৰ হৈ মনটোত মাজে মাজে মানে ওপৰলৈ অহা যেন আপোনালোকৰ ফিল হ'ব পাৰে। গতিকে অকণমান আপোনালোকে নিজকে কণ্ট্ৰল কৰিব আৰু বাণীত আপোনালোকে কণ্ট্ৰল ৰখাটো ভাল হ'ব। এতিয়া আহিব কন্যাৰ কাৰণে ভাল। কন্যাই যাত্ৰা কৰিব পাৰিব। যিকোনো যাত্ৰাৰ লগত জড়িত ব্যৱসায় বা যিবিলাক আজীৱিকা ধৰক যাত্ৰা কৰি নিজৰ আজীৱিকাটো চলাই আছে তেনেকুৱা কামবিলাক, বা এনেকুৱা কাম য'ত নেকি খুব পৰাক্ৰম লাগে, খেলুৱৈ বা বিদ্যাৰ্থীসকলৰ কাৰণে খুব ভাল দেখা গৈছে। এতিয়া আহিব তুলাৰ কাৰণে কিন্তু ভাল নহয়। মানসিক চিন্তাটো থাকিব। বৈবাহিক ক্ষেত্ৰত বেছি খেলি মেলি হ'ব পাৰে। মনটো পুৰা উগুল থুগুল হৈ থাকিব। আপোনালোকৰ কোনো কামতে সম্পূৰ্ণৰূপে মন নবহিব পাৰে। গতিকে ডাঙৰ নিৱেশ আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে যিকোনো কামত, যিকোনো নতুন কামত, যিকোনো পেণ্ডিং থৈ দিয়া কামত, যিকোনো সৰু সুৰা আপোনালোকৰ জীৱনৰ কাৰণে বৰ ইম্পৰ্টেণ্ট আৰু শুভ কামবিলাকৰ কাৰণে ঠিক ঠাক দেখা গৈছে। একাউণ্ট আদি ৰিলেটেড কামবিলাকো আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব ধনুৰ কাৰণে কিন্তু ভাল নহয়। খৰচ আদিৰ বৃদ্ধি, মানসিক টেনশ্যন, যিকোনো সৰু সুৰা আপোনালোকৰ গা চা বেয়া হোৱা, বা যিকোনো আপোনালোকে বিবাদত পৰা, বা যিকোনো মানুহ ধৰক বন্ধুবৰ্গ হওক, ঘৰত হওক, বা আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত হওক, চাকৰি ক্ষেত্ৰত হওক, বিবাদ আদি হ'ব পাৰে। আপোনালোকে ভালকৈ কথা বতৰা অকণমান কণ্ট্ৰল কৰিব, আৰু আপোনালোকৰ ব্যয় অধিক হ'ব পাৰে, তাৰো সম্ভাৱনা দেখা গৈছে। এতিয়া আহিব মকৰৰ কাৰণে চব ফালৰ পৰা লাভ দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত লাভ, শিক্ষাৰ ক্ষেত্ৰত লাভ, ব্যৱসায়িক ক্ষেত্ৰত লাভ দেখা গৈছে। যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব কুম্ভৰ কাৰণে কিন্তু মানসিক ষ্ট্ৰেছ দেখা গৈছে। কামত খেলি মেলি, কামত মন্দগতি দেখা গৈছে। ভবামতে, নিজে চিন্তা কৰা মতে ভবামতে কামবিলাক বা প্ৰফিটবিলাক তেনেকৈ নহ'ব পাৰে। যেনেকুৱা পাৰ্চেণ্টেজত ভাবি পেলাই কামটো কৰিম বুলি ভাবিছে বা কৰি আছে, তেনেকুৱা আপোনালোকৰ কাৰণে আজিৰ দিনটোত ফিল নহ'ব পাৰে, আৰু কোনো ধৰণৰ কাগজ পাতি টাইপৰ কামবিলাক আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব মীনৰ কাৰণে যিকোনো ভাগ্যদায়ক বস্তু আপোনালোকে কৰিব পাৰে। যিকোনো এনেকুৱা কাম যিটোত নেকি আপোনালোকৰ খুব কিবা এটা বৃদ্ধি জড়িত হৈ আছে, আপোনালোকৰ কাৰণে ভাগ্যদায়ী, আপোনালোকৰ কাৰণে জৰুৰী, আপোনালোকৰ দৈনন্দিন জীৱনত বা আপোনালোকৰ গোটেই জীৱনটো আগুৱাই নিয়াৰ কাৰণে বা দীৰ্ঘদিনৰ কাৰণে বেনিফিট পোৱাৰ কাৰণে খুব ভাল, বা খুব লাগতিয়াল তেনেকুৱা কামবিলাক কৰিব পাৰে। নতুন বস্তু আপোনালোকে পাৰচেছ কৰিব পাৰে, বা আপোনালোকে যিকোনো ধৰ্মীয় কাম আপোনালোকে কৰিব পাৰে, বা আধ্যাত্মিক কামবিলাক আপোনালোকে কৰিব পাৰে। দান দক্ষিণা কৰিব পাৰে। বয়স্কজনৰ লগত যদি কিবা ডিছকাছ কৰিব লগা আছে তেতিয়াহ'লে নিশ্চিন্ত হৈ কৰিব পাৰে। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম। মহা উপায়ত আপোনালোকে কি কৰিব? মহা উপায়ত যিকোনো গণেশ মন্দিৰত আপোনালোকে 108ডাল দুবৰি, অকণমান ক্ষীৰ, আৰু 3টা বা 5টা আপোনালোকে বুনিয়া লাডু, আৰু 108টা লং যদি আপোনালোকে অৰ্পণ কৰে, তেতিয়াহ'লে আজিৰ দিনটোৰ যিখিনি বিঘিনি আছে সেইখিনি আপোনালোকক নিশ্চয় ক্ষতি একো কৰিব নোৱাৰিব। ধন্যবাদ।